কামৰূপ জিলাৰ গৰৈমাৰীৰ মহিমাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটাকৈ বাসগৃহ নিশা প্ৰায় 8:30 এই জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে মহৰ আলী নামৰ লোকজনৰ গোহালি ঘৰত প্ৰথমে জুইৰ সূত্ৰপাত হয় জুইৰ লেলিহান শিখা মুহূৰ্ততে বিয়পি পৰাত আব্দুল হক নামৰ লোকজনৰ বাসগৃহটো জুইৰ সংযোগ ঘটে ইফালে মহৰ আলীৰ এখন থকা ঘৰতো জুই লাগি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ডত প্ৰায় 20 লাখ টকাৰ ক্ষতিসাধন হোৱা বুলি স্থানীয় গাঁও প্ৰধান নুৰুল ইছলামে জানিবলৈ দিয়ে ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় 8:30 মান বজাত মহিমাৰী গাঁৱত মৰিদ্দনৰ ঘৰত আৰু হক সাহেবৰ ঘৰত আকস্মিক মানে গোহালি ঘৰত জগা দিয়া মানে জুইৰ পৰা জুই লাগি যায় ঘৰখন পুৰা ভস্মীভূত হৈ যায় তাৰ লগতে মানে পূবৰ যেটো হক সাহেবৰ ঘৰ সেইটো পকী ঘৰখন বিস্তৰ বহুত ক্ষতি হয় পশ্চিম ফালে থকা এটা ৰান্ধা ঘৰ লগতে এটা থকা ঘৰ মানে জুই লাগাৰ পিছত ৰাইজে পানী আৰু বালাৰে জুইখিনি নমত সক্ষম হৈছে যদিও বহুত মানে বিস্তৰ ক্ষতি হোৱা দেখা যায় ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে নেকি ফায়াৰ ব্ৰিগেডৰ গাড়ী ফোন আমাৰ ওচি ছাৰৰ জৰিয়তে ফোন কৰা গৈছে তেখেতে কোৱা মতে মানে গাড়ীখন আপোনাৰ গুমিলৈ আহি পাইছে ছয়গাঁৱৰ পৰা গুমিলৈ আহি পাইছে বুলি আমাক জনাইছে জুইতে মানে 80% নমোৱা হৈছে বাকী 20% ৰৈ আছে মানুহে ৰাইজে নমাইছে বিশেষকৈ আমাৰ মহৰী উদ্দিনৰ তেওঁৰ বিস্তৰ ক্ষতি হৈছে তিনিটা ঘৰ তেওঁৰ মানে ক্ষতি হৈছে দুখন ঘৰটো জ্বলিয়ে গ'ল এটা মানে জুই লাগিব ধৰিছিল তাতো ৰাইজে বালা আৰু পানীৰে জুইখিনি নমাইছে আৰু ইফালে হক সাহেবৰ ঘৰটো পকী ঘৰটো বহুত ক্ষতি হৈছে দৰ্জা খিৰিকী চিলিঙত মানে কাঠত মানে জুই লাগিছে ৰাইজে পানীৰ জৰিয়তে হয়তো নমাবলৈ 80% সক্ষম হৈছে কিমান মান ক্ষতি হৈছে টোটাল মোটামুটি ধৰকচোন আন্দাজত মানে 20 লাখ মান মানে বিস্তৰ ক্ষতি হৈছে 20 লাখ কুন্তলীৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24